নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন পাঠ্যপুথিৰ চেপ্টাৰ 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তাৰ যি প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি থবা। এতিয়া বলা পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন দিছে সম্পদ হিচাপে গণ্য কৰিবলৈ হলে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্ৰয়োজন। গতিকে ইয়াত অপচন দিছে কাৰ্যকাৰিতা, উপযোগিতা, গতিশীলতা আৰু লাষ্টৰ অপচনটো দিছে ক, খ আৰু গ তিনিটা। গতিকে তোমালোকে উত্তৰত লিখিবা ক, খ আৰু গ তিনিটা, কাৰণ কাৰ্যকাৰিতাও লাগিব, উপযোগিতাও লাগিব আৰু গতিশীলতাও থাকিব লাগিব, তেতিয়াহে আমি সম্পদ হিচাপে গণ্য কৰিব পাৰিম। ২ নম্বৰ প্ৰশ্নটো চাওঁ। ২ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অসমৰ কোন স্থানত প্ৰথমে কয়লা বা কলা হীৰা আৱিষ্কাৰ হৈছিল। ইয়াৰ পৰা তোমালোকে গম পালা যে কয়লাক কি বুলিও কোৱা হয়, কলা হীৰা বুলিও কোৱা হয়, হয়নে? গতিকে অপচনসমূহত দিছে নাহৰকটীয়া, মাৰ্ঘেৰিটা, লিডু, মাকুম। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব অপচন ঘটো মাকুম। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ৩ নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা যায়। গতিকে এই চনসমূহ দিয়া আছে, এই চনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন কটো খাৰুৱা তেলৰ সম্ভেদ পোৱা গৈছিলে। ইয়াত সম্ভেদ কেতিয়া পোৱা গৈছিলে সেইটো সুধিছে। পিছৰটো প্ৰশ্ন চাওঁ। ৪ নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয়। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব অপচন ঘটো 17%। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ৫ নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে তলৰ কোনটো শোধনাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই। গতিকে ইয়াৰ আমাৰ অসমৰ পৰা খাৰুৱা তেলৰ কোনটো শোধনাগাৰলৈ খাৰুৱা তেল ইয়াৰ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব অপচন গটো মথুৰালৈ পঠিওৱা হোৱা নাই। আমি পিছৰটো প্ৰশ্ন চাওঁ। ৬ নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব ৮০ পৰা ৯০% থাকে। ৭ নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত্ত, বনেৰে আগুৰি আছে, অৰণ্যৰে আগুৰি আছে। গতিকে অপচনসমূহৰ শুদ্ধ অপচনটো হ'ব অপচন খটো 21%। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোনকেইটা প্ৰধান প্ৰকল্পই ব্যৱহাৰ কৰে। গতিকে উত্তৰ তোমালোকে লিখিবা কি বুলি অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ অইল, ONGC, BRPL আদি প্ৰধান প্ৰকল্পই ব্যৱহাৰ কৰে। আমিতো একেটা শুনিয়ে থাকোঁ, ONGC শুনিয়ে থাকোঁ নে থাকোঁ, ONGC, BRPL একেটাতো আমি শুনিয়ে থাকোঁ, হয়নে? তাৰপিছত প্ৰশ্নটো তোমালোকক সুধিছে অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো 5খন ঠাইৰ নাম লিখা। গতিকে অপচনসমূহত তোমালোকে লিখিব পাৰা দিলাই, কয়লাজান, শিলভেটা, চৈলাংচৌ আৰু উমৰাংচৌ। ঠিক আছে, এইকেইখন ঠাইত কি পোৱা যায়, এইখন ঠাইত চূণশিল পোৱা যায়, চূণশিল উপলব্ধ। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ আমি। 10 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে 1993 চনত বিশ্ব শীৰ্ষ সন্মিলন কোন চহৰত অনুষ্ঠিত হৈছিল। তোমালোকে সকলোৱে জানা, আমি সকলোৱে জানো ক'ত হৈছিলে, ৰিঅ' ডি জেনেৰিঅ'ত। ইয়াৰ পিছৰটো প্ৰশ্নত সুধিছে একমাত্ৰ অসমত উপলব্ধ দুষ্প্ৰাপ্য আৰু লুপ্তপ্ৰায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰসংঘই দুষ্প্ৰাপ্য আৰু বিপদাপন্ন প্ৰাণী হিচাপে ৰঙা তথ্য তালিকাত অন্তৰ্ভুক্ত কৰিছে। উত্তৰ হ'ব নল গাহৰি আৰু সুগৰি পহুক। ইয়াৰ পিছৰটো প্ৰশ্নত সুধিছে যে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। বৰ্তমান সুধিছে, বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াৰ পিছৰটো প্ৰশ্নত সুধিছে চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া। চলন্ত শিল্পৰ এটা উদাহৰণ হৈছে ডায়মণ্ড শিল্প। তোমালোকে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে, তোমালোকৰ কিতাপত হয়তো 5খনো থাকিব পাৰে, হয়নে? কাৰণ 2খনটো নতুনকৈ হৈছে। গতিকে বৰ্তমান 7খন আছে দেই। পিছৰটো প্ৰশ্ন চাওঁ। 14 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে মানৱ সম্পদ উন্নয়নৰ লাই খুঁটা কেইটা কি কি। আমি জানো কি কি, সমতা, উৎপাদন, স্থায়িত্ব আৰু অধিকাৰ। 15 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অসমত গ্ৰীষ্মকালৰ 3টা মাহত ৰাস্তা আৰু ৰেলপথ ক্ষতিগ্ৰস্ত কৰা খনন দুবিধৰ নাম লিখা। উত্তৰ হ'ব লুৰ খনন আৰু পৃষ্ঠীয় খনন। 16 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে ৰছীপথ পৰিবহণ অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত।
উত্তৰ হ'ব কাৰ্বি আংলং জিলাৰ দিলাইৰ পৰা বোকাজান আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰছী পথ প্ৰচলিত। পিছৰটো প্ৰশ্ন চাওঁ। 17 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে কোচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্ব কালত নিৰ্মাণ কৰা বাবা গোহাঁই কমল আলিৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা। তোমালোকে লিখিবা কি বুলিছে কোচবিহাৰৰ পৰা পূবে নাৰায়ণপুৰলৈ গোহাঁই কমল আলিৰ নিৰ্মাণ কৰিছিল। 18 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে কোন দুখন ঠাই সংলগ্ন কৰিছে। NH40 গুৱাহাটী আৰু শ্বিলঙক সংলগ্ন কৰিছে। পিছৰটো প্ৰশ্ন চাওঁ। 19 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব 30টামান শব্দৰ ভিতৰত লিখা। 30টামান শব্দৰ ভিতৰত লিখা বুলি তোমালোকক মেনশ্যন কৰি দিছে। গতিকে তোমালোকে লিখিব পাৰা কি বুলি আৰ্দ্ৰভূমিবোৰ অসংখ্য উভচৰী আৰু পক্ষী জীৱৰ আৱাসভূমি। নদী খাল বিল হ্ৰদ ইত্যাদি আৰ্দ্ৰভূমিৰ উদাহৰণ। অসমত বিশেষকৈ আৰ্দ্ৰভূমিবোৰ মাছ আৰু চৰাইৰ বাবে সমৃদ্ধ। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ ভেকুলী সাপ কাছ পোক পৰুৱা ইত্যাদিৰ বাবে জনপ্ৰিয়। অসমৰ আৰ্দ্ৰভূমিত পোৱা মাছৰ বাবে আমি বেলেগ ৰাজ্যৰ মাছৰ ওপৰত 100% নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই। আমাৰ ইয়াত পোৱা থলুৱা মাছ যেনে কাৱৈ মাগুৰ শিঙি শিঙৰা শাল শোল গৰৈ চেঙেলী পুঠি দৰিকণা মোৱা ইত্যাদি অনেক মাছৰ সোৱাদ অন্যান্য আৰু আমাৰ শৰীৰৰ বাবে অতি উপযোগী। তোমালোকে এই মাছবোৰৰ নামবোৰ শুনিছা নাই? এইটো মাগুৰ দেই গৈগু। আনহাতে শীতকালত পৰিভ্ৰমী চৰাইবোৰে অসমৰ আৰ্দ্ৰভূমি আটক ধুনীয়া কৰি তোলে। ফলত অসমৰ পৰ্যটন উদ্যোগৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। এইটো উত্তৰ ইমানখিনিলৈকে লিখিলে হ'ল। তোমালোকে প্ৰশ্নসমূহৰ উত্তৰসমূহ বুজি পাইছা নে কমেণ্ট বক্সত লিখি জনাই দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি আমাক উৎসাহিত কৰিবা। এতিয়া আমি 20 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ ব'লা। 20 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে যে চিল্ক ৰোড আৰু ষ্টিল ৱেল ৰোডৰ বিষয়ে 50-60টামান শব্দৰ ভিতৰত লিখা। 50-60টামান শব্দৰ ভিতৰত লিখা বুলি মেনশ্যন কৰি দিছে। উত্তৰ তোমালোকে লিখিব পাৰা প্ৰাচুৰ্য আৰু সম্পদৰ সম্ভাৱনীয়তা থকা সত্ত্বেও অসম শিল্প উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ আন অগ্ৰণী ৰাজ্যতকৈ তুলনামূলকভাৱে পিছপৰা। ইয়াৰ প্ৰধান ভৌগোলিক কাৰণবোৰ হ'ল যে স্থানিক সুচলতাৰ অভাৱ যেনে অসম ভাৰতৰ উত্তৰ পূব চুকত অৱস্থিত। অসম ভাৰতৰ হৈ আছে টাইপিং মিষ্টেক হ'ল। অসম ভাৰতৰ উত্তৰ পূব চুকত অৱস্থিত। বংগৰ দুৱাৰ নামেৰে পৰিচিত একেঠেক ভূভাগেৰে ভাৰতৰ মূল ভূভাগৰ সৈতে স্থলপথেৰে সংলগ্ন হৈ আছে। তদুপৰি উত্তৰ পূৰ্বাঞ্চল উত্তৰ পূব আৰু দক্ষিণ পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হোৱাৰ উপৰিও পাহাৰ পৰ্বতেৰে আগুৰি আছে। ফলত স্থলপথেৰে চীন আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে। চিল্ক ৰোড চীন ৰাছিয়া হৈ ইউৰোপলৈ যোৱা পথ আৰু ষ্টিল ৱেল ৰোড হৈছে পাটকাই ম্যানমাৰ হৈ দক্ষিণ পূব এছিয়াৰ সংযোগী পথ আদি বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন 21 নম্বৰ প্ৰশ্ন। 21 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ 5টা কাৰকৰ বিষয়ে লিখা। 5টা কাৰকৰ বিষয়ে লিখিব দিছে। তোমালোকে উত্তৰত লিখিব পাৰা যে প্ৰথমটো লিখিব পাৰা অসমত উপলব্ধ খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা মুখ্য উদ্যোগ খনিজজাত তেল সম্পদৰ ওপৰত ভিত্তি কৰি অসমত 5টা তেল শোধনাগাৰ গঢ়ি উঠিছে। স্থানীয় চূণশিলৰ ওপৰত ভিত্তি কৰি কেইবাটাও চিমেণ্ট কাৰখানা গঢ়ি উঠিছে। স্থানীয় ভাণ্ডাৰবোৰৰ পৰা অহৰহ কয়লা আহৰণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছে। 2 নম্বৰতে তোমালোকে লিখিব পাৰা বনজ সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগ প্লাইউড হাৰ্ডবোৰ্ড কাগজ কল বাঁহ বেতৰ উদ্যোগ দিয়াচলাই উদ্যোগ কাঠৰ ব্যৱহাৰৰ যোগে ঘৰুৱা আচবাব তৈয়াৰ কৰা উদ্যোগ কাঠফলা উদ্যোগ ইত্যাদি। 3 নম্বৰতে তোমালোকে লিখিব পাৰা যে বিগত 2 দশকত পেট্ৰ'ৰাসায়নিক দ্ৰব্য শোধনাগাৰৰ অংশত কেঁচামাল হিচাপে ব্যৱহাৰ কৰি প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী পাইপ ধাৰণ পাত্ৰ প্লাষ্টিক ৰং ঔষধ আৰু ঔষধৰ বটল পানীৰ বটল আদি তৈয়াৰ কৰা অসংখ্য উদ্যোগ গঢ়ি উঠিছে।
4 নম্বৰতে তোমালোকে লিখিব পাৰা যে কৃষি উৎপাদিত সামগ্ৰীৰ ওপৰত ভিত্তি কৰি অসমত কিছু উদ্যোগ গঢ়ি উঠিছে, যেনে চাহ শিল্প, ধানৰ কল, আটাৰ কল, মৰাপাট উদ্যোগ, কপাহী সূতা কটা উদ্যোগ, কৃত্ৰিম সূতা আৰু বস্ত্ৰ উদ্যোগ ইত্যাদি। এই উদ্যোগসমূহৰ বাহিৰেও কিছুমান খাদ্য সংসাধন উদ্যোগ, বিভিন্ন প্ৰকাৰৰ ৰুটি আৰু বিস্কুট তৈয়াৰ কৰা মজলীয়া উদ্যোগ গঢ়ি উঠিছে। তোমালোকে যদি ইমানখিনি মনত ৰাখিব নোৱাৰা, মুখস্থ কৰিব নোৱাৰা, তোমালোকে ইয়াৰ পৰা 2-3টা এক্সাম্পল সুমুৱাই পেলাইও লিখিব পাৰা, তেতিয়া চমুও হ'ব আৰু তোমালোকৰ মনত ৰাখিবৰ কাৰণেও ভাল হ'ব, হয়নে? 5 নম্বৰতে তোমালোকে লিখিব পাৰা যে এৰী মুগা আৰু পাট শিল্প অসমৰ আপুৰুগীয়া সম্পদ। অসম আৰু অসমীয়াৰ এই তিনিওবিধ অন্যতম সাংস্কৃতিক সম্পদ এই অকল ভাৰততেই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত। বাৰেবৰণীয়া সংস্কৃতিৰ অনবদ্য সম্পদ এই বস্ত্ৰকেইপদ বিবাহ, উৎসৱ পাৰ্বণ আদিত সততে পৰিধান কৰা দেখা যায়। এৰী পলুৰ খাদ্য হৈছে এৰা আৰু কেচেৰু গছৰ পাত। কেচেৰু গছ তোমালোকে দেখিছানে? মুগা পলুৰ খাদ্য হ'ল চুম গছৰ পাত আৰু পাট পলুৰ খাদ্য হ'ল নুনি গছ। তোমালোকে এই গছসমূহ দেখিছানে নাই বাৰু? এৰা, কেচেৰু, চুম আৰু নুনি গছ অসমৰ প্ৰাকৃতিক সম্পদৰ অতি মূল্যৱান বিৰিখ হিচাপে গণ্য কৰা হয়। প্ৰাকৃতিক পাট বা বিশুদ্ধ পাট সূতাৰে তৈয়াৰী বস্ত্ৰ অকল অসমৰ বস্ত্ৰনগৰী শুৱালকুছিত তৈয়াৰ কৰা হয়। তেনেদৰে মুগা বস্ত্ৰও অতি আদৰৰ সম্পদ। এৰী কাপোৰৰ পলাশবাৰী, ছয়গাঁও অঞ্চলৰ শিপিনীৰ গৌৰৱময় সম্পদ। প্ৰাপ্তবয়স্ক পলু পোকৰ মুখেৰে নিৰ্গত এবিধ আঠাজাতীয় দ্ৰব্যৰ পৰা আঁহ বা সূতা কাটি এৰী, মুগা আৰু পাট কাপোৰ তৈয়াৰ কৰা হয়। দাম তুলনামূলকভাৱে অধিক হ'লেও বহু বছৰ এইবোৰ কাপোৰৰ ব্যৱহাৰ কৰি থাকিলেও সহজে নষ্ট নহয়, বৰং উজ্জ্বলতা আৰু চমক অধিক হয়। আমি পিছতো প্ৰশ্ন চাওঁ। এইখিনি নিশ্চয় পঢ়ি দিওঁতে বুজি পাইছা। তোমালোকে ইমানখিনি মুখস্থ কৰিব নোৱাৰিলে মই কৈছোঁৱে, 1-2টা এক্সাম্পল দিও লিখিব পাৰা, ঠিক আছে? পিছতো প্ৰশ্ন চাওঁ। 22 নম্বৰ প্ৰশ্ন, আৰু 22 নম্বৰ প্ৰশ্নটো হৈছে আজি শেষৰটো প্ৰশ্ন। গতিকে তোমালোকক অনুৰোধ কৰিছোঁ, তোমালোকে ক'ৰ পৰা কোন ঠাইৰ পৰা মোৰ ভিডিঅ'সমূহ চোৱা, কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন। জানিবৰ মন যায় ন ক'ৰ পৰানো মোৰ ভিডিঅ'বোৰ চাই আছা তোমালোকে। গতিকে তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকৰ ঘৰসমূহ ক'ত হয়, আৰু ভিডিঅ'টোত এটা লাইক কৰিবা, আৰু তোমালোকে লাইক কৰাই, গতিকে তাৰ বাবে বহুত ধন্যবাদ। আৰু ছাবস্ক্ৰাইবো কৰিছা বহুতে, তাৰ বাবেও বহুত ধন্যবাদ। আৰু এতিয়া আমি 22 নম্বৰ প্ৰশ্নটো চাওঁ। আৰু যদি তোমালোকে কৰা নাই ছাবস্ক্ৰাইব, তেনেহ'লে কৰি দিবা আৰু বেল আইকনটো হিট কৰি থ'বা। 22 নম্বৰ প্ৰশ্নটো চাওঁ। 22 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কাঁহ আৰু পিতলৰ শিল্পৰ 5টা সমস্যাৰ বিষয়ে লিখা। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে কাঁহ আৰু পিতলৰ শিল্পৰ বজাৰত কেঁচা মালৰ নাটনি দেখা যায়। 2 নম্বৰতে লিখিব পাৰা যে কাঁহ আৰু পিতলৰ শিল্পৰ ব্যৱসায় বৰ্তমান স্থানীয় লোকৰ হাতত কম, বহিৰাগত ব্যৱসায়ীৰ হাতত দেখা যায়। বেছি ক'ত থাকে? বহিৰাগত ব্যৱসায়ীৰ হাতত থাকে। 3 নম্বৰতে লিখিব পাৰা যে কিছুমান অসাধু ব্যৱসায়ী চক্ৰই কেঁচা মালৰ মূল্য নিজৰ ইচ্ছানুযায়ী কি কৰে? নিৰ্ধাৰণ কৰে। 4 নম্বৰতে অসাধু ব্যৱসায়ী চক্ৰৰ ক্ষেত্ৰত বিভাগীয় মুৰব্বীসকলো নিমাত হৈ থকা দেখা যায়। 5 নম্বৰতে ইয়াৰ উপৰিও মুৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া চিকচিকীয়া অথচ পাতল সামগ্ৰীয়ে অসমৰ বজাৰ ভৰি পৰা দেখা যায়। আৰু এইসমূহ হৈছে কি? কাঁহ আৰু পিতলৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰা 5টা উদাহৰণ, ঠিক আছে? আজি ভিডিঅ'টো ইমানলৈকে আছিলে, আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।